মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ অসমীয়া ভাষাৰ ব্যাকৰণ সন্দৰ্ভত কিছু পৰিমাণে কিছু কথা অৱগত কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছোঁ। তোমালোকে নিশ্চয় মনোযোগ সহকাৰে গ্ৰহণ কৰিবা। আমি লকডাউনৰ পৰিপ্ৰেক্ষিতত অসম তথা বিশ্বত যি মহামাৰী কৰোণা মহাভাইৰাছৰ সন্ত্ৰাস, এই সন্ত্ৰাসৰ বাবে আমাৰ বিদ্যালয়সমূহ বন্ধ আছে আৰু শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ হকে শৈক্ষিক বাতাবৰণ সুচাৰুৰূপে পৰিচালনাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যাতে মানসিকভাৱে ভাগি নপৰে তাৰ বাবে অনলাইন ব্যৱস্থাৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাৰ লগে লগে উক্ত অধিসূচনা কাৰ্যকৰী কৰাৰ আমিও শিক্ষক বিষয় শিক্ষকসমূহে এনেধৰণৰ ক্লাছ কৰি তোমালোকৰ উপকাৰ সাধন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। গতিকে বিশ্বত এয়া প্ৰথম নহয়। স্পেনিছ ইনফ্লুৱেঞ্জাৰ বাবে কেলোৱানা চহৰত এনেধৰণৰ অধিসূচনা ঘোষিত হৈছিল। সেই সময় বিদ্যালয়সমূহ বন্ধ আছিল, বাহিৰলৈ ওলোৱা নিষিদ্ধ আছিল। গতিকে যিয়েই নহওক, খুব অতি সোনকালে নিশ্চয় এই মহামাৰী ৰোগৰ পৰা আমি পৰিত্ৰাণ পাম আৰু আমি আনুষ্ঠানিক পাঠদানলৈ আগুৱাই যাব পাৰিম। বৰ্তমান মই অসমীয়া ভাষাৰ দ্বাদশ শ্ৰেণীৰ ব্যাকৰণ পঢ়ুৱাবলৈ লৈছোঁ। ব্যাকৰণ কি? কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্ন বিচাৰ বিশ্লেষণেই ভাষাটোৰ ব্যাকৰণ। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী ছাৰৰ পুথি অসমীয়া ভাষাৰ যিটো পুথি, এই পুথিখনৰ নাম হ'ল ভাষা বিজ্ঞান। ভাষা বিজ্ঞানত যিটো ব্যাকৰণ সন্দৰ্ভত মন্তব্য দিছে যে ভাষা বৈজ্ঞানিক ভাষা বৰ্ণনাই হ'ল ব্যাকৰণ। গতিকে এই ভাষা সন্দৰ্ভত কিছু কথা আমাৰ জনাৰ প্ৰয়োজন আছে। কথা হ'ল ভাষাৰহে ব্যাকৰণ আমি তন্ন বিচাৰ কৰিম। গতিকে ভাষানো কি, এই সন্দৰ্ভত সৰুতে মই কিছু কথা কওঁ। ষ্টাৰ্টেভেণ্ট এজন পাশ্চাত্য ভাষা বিজ্ঞানী। তেখেতে ভাষা বিজ্ঞানৰ পুথিত ভাষা সন্দৰ্ভত এটা সংজ্ঞা আগবঢ়াইছে। এ লেংগুৱেজ ইজ এ ষ্টাডি, লেংগুৱেজ ইজ এ চিষ্টেম of arbitrary vocal symbols by which members of a social group cooperate and interact. গতিকে এটা ভাষা হ'ল চিষ্টেম মানে পদ্ধতি, আৰ্বিট্ৰেৰী ভোকেল চিম্বলছ। আৰ্বিট্ৰেৰী মিনছ যথেচ্ছাকৃত, ভোকেল মানে বাগিন্দ্ৰীয় প্ৰতীক, তাৰ মানে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীক। বাই হুইচ মেম্বাৰ্ছ অফ এ ছ'চিয়েল গ্ৰুপ, যাৰ দ্বাৰা সামাজিক কোনো সংস্থাই, সামাজিক ব্যক্তিসকলে, কোনো এটা গোষ্ঠীয়ে ইজনে সিজনৰ লগত যোগাযোগ অব্যাহত ৰাখে, মনৰ ভাৱ প্ৰকাশ কৰে। গতিকে ভাষা বিশেষভাৱে ভাৱ প্ৰকাশৰ মাধ্যম। এই ভাষা যি ভাৱ প্ৰকাশৰ মাধ্যম, আমাৰ ভাৰতীয় বুলি নকওঁ মই, পৃথিৱীৰ ভিতৰতে এই ব্যাকৰণিক পাণিনি যিটো অষ্টাধ্যায়ী ব্যাকৰণখন ৰচনা কৰিছিল, তেখেতে কৈছিল ব্যক্তবাচ্যং সমুচ্চৰণে, উচ্চাৰণেৰে ব্যক্ত কৰাই ভাষা। তাৰমানে ই মানুহৰ
ভাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হ'ব লাগে। আমি এটা কথা জানো, তোমালোক ছাত্ৰ ছাত্ৰীসকলে বেল এটা বজাই দিলেই স্কুল ছুটি হোৱা বুলি বুজি পোৱা, কিন্তু সি ভাষা নহয়। তাত শ্ৰৱণ আৰু ধনন এই দুইটা ক্ৰিয়া একেলগে নহয়, সেইকাৰণে ই ভাষাত নপৰে। তোমালোকে জানা যে স্কুল ছুটি দিছে, বুজি পাইছা। যিয়ে নহওক, এই ভাষাৰ ব্যাকৰণৰ ক্ষেত্ৰত মই এতিয়া ব্যাকৰণলৈ আহিছোঁ। গতিকে এই ব্যাকৰণ এখনত নিৰ্দিষ্ট ভাষা এটাৰ গাঁথনিক দিশৰ বিশ্লেষণ বিজ্ঞানসন্মতভাৱে দাঙি ধৰা হয়। গতিকে ব্যাকৰণ পুথি এখন পঢ়িলেই ভাষা শুদ্ধকৈ লিখিব বা ক'ব পাৰি বুলি কৰা ধাৰণাটো সমীচীন নহয়। ব্যাকৰণ এখন পঢ়িলে কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিষয়েহে জানিব পাৰি। ভাষা এটাৰ গঠন পদ্ধতি সম্পাদন হয় প্ৰধানতঃ 4টা উপাদানৰ সমন্বয়ত। প্ৰথমতে ধ্বনি, দ্বিতীয়তে শব্দ, তৃতীয়তে বাক্য আৰু চতুৰ্থতে অৰ্থ। গতিকে এই 4টা উপাদানে মোটামুটিভাৱে ভাষা এটা উপাদানৰ সমন্বয়ত সহায়ক হয়। আমি প্ৰথমতে ধ্বনি কাক বোলে এই কথা ক'ম। ধ্বনি হ'ল কোনো এটা ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। মানুহে বাগিন্দ্ৰিয়ৰ সহায়ত, আগতেই কোৱা হৈছে ভকেল চিম্বলছ, বাগিন্দ্ৰিয়ৰ সহায়ত এই ধ্বনি উচ্চাৰণ কৰে। এই উচ্চাৰণ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে বাগিন্দ্ৰিয়ত বা ধ্বনি উচ্চাৰণত ওঠ, জিভা, দাঁত, তালু, ভটিকা, কণ্ঠনলী, শ্বাসনলী। গলকোষ, নাসিকা বিবৰ, হাওঁফাওঁ। এই অংগসমূহৰ দ্বাৰা ধ্বনিৰ উৎপত্তি হয়। ধ্বনি বিজ্ঞানৰ ভূমিকাত প্ৰয়াত ডক্টৰ গোলক গোস্বামী ছাৰে এটা সুন্দৰ সংজ্ঞা আগবঢ়াইছে ধ্বনিৰ ক্ষেত্ৰত। হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰবাহ মুখ বিবৰৰ মাজেৰে ওলাই আহোঁতে উচ্চাৰণৰ স্থানত, এইবিলাক উচ্চাৰণৰ স্থান, উচ্চাৰণৰ কৰণে বাধাপ্ৰাপ্ত কৰি নাদলহৰৰ সৃষ্টি হয় আৰু তেতিয়াই ধ্বনিৰ উৎপত্তি হয়। গতিকে আমি সচৰাচৰ শ্বাস প্ৰশ্বাস লৈ জীয়াই আছোঁ,
একেবাৰে সহজ কথা। ব্যাকৰণক ল'ৰা ছোৱালীয়ে খুবেই টান পায়, কিন্তু এইবিলাক যন্ত্ৰ আমাৰ লগতেই আছে। আমি মাত্ৰ অনুভৱ কৰিলেই হয় কোনটো ধ্বনি কেনেধৰণে উচ্চাৰণ হ'ল। এইকেইটা যন্ত্ৰৰ দ্বাৰাই সকলো ধ্বনি উচ্চাৰণ হয়। গতিকে এই ধ্বনি উচ্চাৰণ হাওঁফাওঁৰ বায়ু প্ৰবাহে। ইয়াৰ হাওঁফাওঁৰ তলত পেণ্ডুলাম বুলি এটা হেৰি আছে। এই পেণ্ডুলামত হেঁচা খাই উশাহ লওঁতে তাৰপিছত ওপৰমুৱা হৈ যেতিয়া আমি বায়ুখিনি এৰি দিওঁ, এই বায়ুখিনি চলি যাওঁতেই আমি আমাৰ বাগিন্দ্ৰিয়ৰ উচ্চাৰণৰ স্থানত উচ্চাৰণৰ কৰণে বাধাপ্ৰাপ্ত কৰে। গতিকে এনেধৰণে ধ্বনিৰ উচ্চাস হয়। মানুহে শ্বাস প্ৰশ্বাস লওঁতে হাওঁফাওঁলৈ বায়ু সোমায় আৰু হাওঁফাওঁৰ পৰা বায়ু ওলাই আহে। গতিকে ওঠ জিভা সহায়ত দাঁত তালু আদি অংগবোৰৰ ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ যি নাদৰ সৃষ্টি হয় সেই ধ্বনি। দৰাচলতে মানুহৰ মাত বা কথাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবোৰেই বাক ধ্বনি। ধ্বনিৰ বিশিষ্ট ৰূপটোৱেই হৈছে বৰ্ণ। মই বৰ্ণ সন্দৰ্ভত বেছি দূৰলৈ নাযাওঁ। গতিকে মোটামুটিভাৱে ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীক তাকেই কোৱা হয় আখৰ। বৰ্ণ বা আখৰৰ নিজা অৰ্থ নাই। এনেধৰণে ধ্বনি উচ্চাৰণ হোৱাৰ পিছত আমি ২ নম্বৰ শব্দলৈ গতি কৰোঁ। এক বা একাধিক বৰ্ণেৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে। এটা বা ততোধিক ধ্বনি সংযুক্ত হৈ যদি অৰ্থ প্ৰকাশ কৰিব পাৰে তেতিয়া তাক শব্দ বোলে। ই মানুহ, গৰু, ঘৰ আদি শব্দ। ইয়াৰ একোটা অৰ্থ আমি পাওঁ। ই সি ক মানুহ গৰু ঘৰ আদি শব্দ উচ্চাৰণ কৰিলে আপোনা আপুনি এটা অৰ্থ আমাৰ চকুৰ আগত ধৰা পৰে। গতিকে কেতিয়াবা দুটা ভিন্ন অৰ্থযুক্ত শব্দ লগ লাগিও অন্য এটা অৰ্থযুক্ত শব্দ হ'ব পাৰে। যেনে কলহৰা। তলা নলা। চকু মুদা আদি। ইয়াৰ সুকীয়া আলোচনা আছে, আমি ইমান জটিললৈ নাযাওঁ। আমি বৰ্তমান ধ্বনিৰ পৰা শব্দলৈ আহিছোঁ। ধ্বনিৰ লগত ধ্বনিৰ সংযোগ হৈ বা কেতিয়াবা এটা ধ্বনিয়েও অৰ্থ প্ৰকাশ যদি কৰিব পাৰে সেই শব্দৰ মৰ্যাদা পায়। গতিকে এনেধৰণে শব্দ গঠন হয়। ইয়াৰ পিছত আহিল বাক্য। ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানটোৱেই হৈছে বাক্য। শব্দৰ সুসমন্বয়ত বাক্য গঢ় লৈ উঠে। আমি যি ধৰণে ধ্বনি
ধ্বনিৰ সংযোগত শব্দ হয়, শব্দই শব্দৰ সংযোগত বাক্য হয়। তাৰ এটা সুসমন্বয়মূলক পদ্ধতি থাকে। গতিকে পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টিয়ে একেটা মনোভাৱ পূৰ্ণকৈ প্ৰকাশ কৰিব পাৰিলে একোটা বাক্য হয়। বাক্যত সংযুক্ত শব্দবোৰ এটা ক্ৰমত লগ লাগে। কেতিয়াবা এটা শব্দৰেও বাক্য গঠন হ'ব পাৰে। তুমি ভাত খালানে? খালো। তুমি ভাত খালানে? ইয়াত তিনিটা শব্দ আছে। উত্তৰটো যদি আমি পাওঁ খালো এটা শব্দৰে, এই বাক্যৰ মৰ্যাদা পায়। গতিকে কেতিয়াবা এটা শব্দৰেও বাক্য প্ৰয়োগ কৰা হয়। গতিকে ইমান এটা ধুনীয়া পদ্ধতি। ধ্বনিৰ লগত সংযোগ হৈ শব্দ সৃষ্টি হয়। শব্দই সংযোগ সৃষ্টি কৰি বাক্য হয়। আৰু এই বাক্যই অৰ্থ প্ৰকাশ কৰে। এনেধৰণে আমাৰ ভাষাৰ যিটো পদ্ধতি আমি প্ৰয়োগ কৰি আছোঁ। গতিকে আমি এই পদ্ধতিৰে অসমীয়া ভাষাৰ বিভক্তি কি ধৰণে পাব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। অসমীয়া ভাষাৰ বিভক্তি। ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গঢ়বোৰেই হৈছে ৰূপ বা প্ৰাকৃতি। ৰূপ মানে হ'ল মৰ্ফেম।
কিছুমান প্ৰাকৃতিৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ পায়, যেনে মানুহ, ফুল, ধান, কল, হাঁহ ইত্যাদি। এনেবোৰ প্ৰাকৃতি মুক্ত প্ৰাকৃতি। মানুহ, ফুল, ধান, কৰ, হাঁহ ইত্যাদি একোটা প্ৰাকৃতি। এইবিলাকৰ আমি প্ৰত্যক্ষভাৱে অৰ্থ পাওঁ আৰু ই মুক্তভাৱে অৰ্থ প্ৰকাশ কৰিছে বাবে ইয়াৰ নাম মুক্ত প্ৰাকৃতি। গতিকে এই মুক্ত প্ৰাকৃতিবোৰ প্ৰত্যেকেই একোটা হ'ল গোট। আনহাতে কিছুমান প্ৰাকৃতি আছে যাৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ নাপায়। আনহাতে আন কিছুমান প্ৰাকৃতি আছে যাৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ নাপায়। আন মুক্ত প্ৰাকৃতিৰ লগত লগ লাগি অৰ্থ প্ৰকাশ কৰে। গতিকে সেইকাৰণে তাক কোৱা হয় যুক্ত প্ৰাকৃতি। মুক্ত প্ৰাকৃতিৰ লগত লগ লাগি অৰ্থ প্ৰকাশ কৰাৰ কাৰণে তাক কোৱা হয় যুক্ত প্ৰাকৃতি। এই যুক্ত প্ৰাকৃতিকে স্বৰ্গ বোলা হয়। গতিকে আমি উদাহৰণ জন, মানুহজন, ধনী, ধাননি, ফুলনি, স্বাভাৱিকতে আমি খা ধাতুটোলৈ আহোঁ। ই খোৱা কাৰ্য সমাপন কৰা বুজায়। ইয়াৰ এটা স্বাধীন অৰ্থ আছে, কিন্তু ওটা
ইয়াৰ স্বাধীন অর্থ বা স্বতন্ত্র অর্থ নাই। কিন্তু হা লগত লগ লাগিলে হা ধাতুৰ শ্ৰেণী পৰিৱৰ্তন কৰে আৰু অৰ্থ প্ৰকাশ কৰিবলৈ সক্ষম হয়। গতিকে ইয়াক কোৱা হয় যুক্ত প্ৰাকৃতি বা সৰ্গ। এই সৰ্গবোৰ কি কৰে? কিছুমান প্ৰাকৃতিৰ লগত যোগ হৈ নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, কিছুমানে নোৱাৰে, কেৱল শব্দৰ ৰূপৰহে সলনি কৰে। গতিকে নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পৰা সৰ্গক প্ৰত্যয় আৰু শব্দৰ ৰূপৰ সলনি ঘটাব পৰা সৰ্গক বিভক্তি বোলে। মই আজি এইখিনিতেই সমাপন কৰিছোঁ। বিভক্তিৰ বিষয়ে পৰৱৰ্তী পাঠত আলোচনা কৰিম। ধন্যবাদ থাকিল।